দিয়া আহিলা তেনেহ'লে তোমালোকে মেট্ৰিকৰ এক্সাম কেনেকুৱা হ'ল তোমালোকে নিশ্চয়কৈ কমেণ্ট বক্সত জনাবা। চ' আজি 10 ফেব্ৰুৱাৰী 2026 চনত এছামিজ পৰীক্ষাটো ধুনীয়াকৈ হৈ গ'ল তোমালোকৰ। তোমালোকে কিমান নাম্বাৰ পাবা মোক কমেণ্ট বক্সত জনাবা। আজি আমি প্ৰশ্ন কাকতটোৰ উত্তৰখিনি কৰি লওঁ যে কি কি আছে এইটো প্ৰশ্নত, কি কি প্ৰশ্ন আহিছিলে। যেনেকৈ প্ৰথমত আমাক দিছে ক বিভাগ গ্ৰুপ এ 75 নম্বৰৰ আছিলে। চ' মুঠ নম্বৰ যিটো আছিলে এইটো আছিলে 100 আৰু 30 পালে 5 মাৰ্ক 30, ঠিক আছে। চ' ফাৰ্ষ্ট যিটো প্ৰশ্ন আছে এইটো প্ৰতিবাৰে প্ৰথম প্ৰশ্নটো উদ্যোগী হওঁ আহা যি দেৱজিৎ ভূঞাই লিখিছে তাৰ পৰাই উঠাই দিয়ে। 1 নম্বৰ দিছে যে অতি চমু উত্তৰ লিখা ক নম্বৰ, এইটো সকলোৱে পাৰিছে যে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি, এইটো হৈছে প্ৰকাশ গোস্বামী, ঠিক আছে। চ' তোমালোকৰ যিটো উদ্যোগী হওঁ আহা পাঠটো আছে কিতাপটো আমাক চাব লাগে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। এতিয়া আমি নেক্সট পৰীক্ষালৈ আমি সেইটো গম পাই যাম। যেনেকুৱা প্ৰথম প্ৰশ্নাৱলী প্ৰশ্নটোৱে দিছে 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি। চ' গতিকে তোমালোকে এনচাৰটো নিশ্চয়কৈ ইয়াতে আছে প্ৰকাশ গোস্বামী, নিশ্চয়কৈ পাৰিছা। চ' দেখিছানে মানে কিতাপৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে, ঠিক আছে। তেনেকুৱা ফ্ৰম ভলগা টু গংগা তাৰ পিছৰ পাঠটোতে দিয়া আছে প্ৰশ্নাৱলীত ভাৰতীয় সংস্কৃতি যিটো আছে ভাৰতীয় সংস্কৃতিত পাবা। ফাৰ্ষ্ট যিটো প্ৰশ্নাৱলী দিয়া আছে 2 নম্বৰটো ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা। চ' কাৰ ৰচনা আছিলে ইয়াত নিশ্চয়কৈ তোমালোকে এনচাৰটো পাই যাবা। এনচাৰটো যদি দেখাব যাওঁ ভাৰতীয় সংস্কৃতিত পাই যাবা। ইয়াত আছে ফ্ৰম ভলগা টু গংগা পণ্ডিত ৰাহুল সংকীৰ্তনায়ৰ ৰচনা আছিলে। চ' সম্পূৰ্ণখিনি কৰিম, যিখিনি গ্ৰামাৰ ছেকশ্যন আছে ব্যাকৰণৰ মই তোমালোকক বুজাই দিম, ঠিক আছে। চ' তোমালোকে চাবা ধুনীয়া প্ৰশ্ন আহিছে আৰু বহুতে কৈছে যে ইজি হৈছে আৰু বহুতে কৈছে যে টান হৈছে, ঠিক আছে। চ' গতিকে মই ফাইনেলি ক'ম সলিউশ্যন কৰাৰ পিছত যে ইজি হৈছে নে টান হৈছে। 2 নম্বৰ কৈছে যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়। চ' একেবাৰে ধুনীয়া, যিকোনো দুটা লিখিব কৈছে 3টাৰ ভিতৰত, কিমান ধুনীয়া। চ' ইয়াত দিছে যে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব, এইদৰে কোনে সুধিছিল, তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। চ' যিকোনো 3টাৰ ভিতৰত যিকোনো এটা লিখিলে 2টা লিখিলে হৈ যায়, ঠিক আছে। এইবিলাক কমন কিন্তু হুবহু দিছোঁ মই এটা ভিডিঅ' লৈ আহিম যে কিমান পাৰ্চেণ্ট কমন পৰিলে মই দেখাই দিম। প্ৰায় 95% কমন পৰিছে, ঠিক আছে। যি কি নহওক আমি গ্ৰামাৰ ছেকশ্যনলৈ যাওঁ। গ্ৰামাৰ ছেকশ্যনটো আমাৰ দৰকাৰ আছে, এইবিলাকতো কিতাপত এনচাৰ পাই যাবা। গ্ৰামাৰ ছেকশ্যন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। 16 নম্বৰৰ ক যে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা, যেনেকুৱা হিমালয় কি হ'ব হিমযোগ আলয়, দেৱশ্ৰী হ'ব দেৱযোগ ঋষি, সজ্জন সৎযোগ জন। তেনেকুৱা খ নম্বৰ দিছে যে তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্যস্ব হোৱাৰ কাৰণ লিখা, যিকোনো এটা লিখিব গৈছে। যেনেকুৱা তৃণ কি হ'ব ঋকাৰৰ পাছত দন্তন্য মূৰ্ধন্য হয়, বাছ। নহ'লে এইটো লিখিব পাৰা বিষ্ণুটো ক'ত লিখিছোঁ, বিষ্ণুটো এইটো যে তৎসম শব্দৰ নিয়ম বি উপসৰ্গৰ পাছত থকা দন্তাস্ব মূৰ্ধন্যস্ব হয় আৰু দন্তান্ন মূৰ্ধন্য হয়। তেনেকুৱা বিষম যিটো দিছে লিখিম বিষমটো যে সাধাৰণতে ঋ ৰ মূৰ্ধন্যস্বৰ পাছত দন্তান্ন মূৰ্ধন্য হয়, বাছ হৈ গ'ল, যিকোনো এটা লিখিলে হৈ যায়। তাৰপিছততো দিছে আমাক যে তলত যিকোনো এটাৰ বেজ বাক্যসহ সমাসৰ নাম লিখা, যেনেকুৱা ধেনুখৰ কি হ'ব দ্বন্দ্ব সমাস ধেনু আৰু খৰ, যেনেকুৱা পঞ্চবতী। তাৰপিছত পীতাম্বৰ পিত যোগ আম্বৰ পীতাম্বৰ, চ' এইটো কি বহুব্ৰীহি সমাস, যিকোনো এটা লিখিলে হৈ যায়। এইটো সহজ আছিলে ধেনুখৰ। তাৰপিছততো দিছে যে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা, গতিকে সৰল বাক্যলৈ নহ'লে জটিল বাক্যলৈ আহিব মই কৈছিলোঁ। চ' আমাক কৈছে যে যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা, গতিকে সৰললৈ ল'ব কৈছে। সৰললৈ কেনেকৈ হ'ব সৰল বাক্যলৈ যে পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা, বুজি পাইছানে। এতিয়া নেক্সট লৈ যাওঁ। নেক্সট আমাক কৈছে যে যথাস্থানত জ্যোতি চিহ্ন বহুৱা, মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। চ' কি হ'ব মানুহজনে কৈছিল ইয়াত এটা কমা হ'ব, মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ, বাছ ইয়াত এটা দাঁড়ি দিলে হৈ গ'ল। তাৰপিছততো কৈছে যে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা, এটা লিখিব গৈছে। যেনেকুৱা আকৰ্ষণ এইটো হ'ব বিকৰ্ষণ, হাঁহি কান্দন, বাহিৰ ভিতৰ, যিকোনো এটা লিখিলে হৈ যায়। 6 নম্বৰ যে এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা কৈছে যে যি ৰাতি চৰে তাক কি কয় নিশাচৰ বুলি কয়।
চোৱাই খোৱা বস্তু তাক চব্য বুলি কয় আৰু সখীয়েকৰ মাক সখী আই বুলি কয়। তাৰপিছত জ নম্বৰ প্ৰশ্ন দিছে যে এইটো 1 নম্বৰৰ কাৰণে এইবিলাক চব ঠিক আছে। তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। হাট কি হ'ব? হাট বজাৰ, গছ বৃক্ষ ঠিক আছে, বা বৃক্ষ। পুৰণি কি হ'ব? প্ৰাচীন ঠিক আছে, সমাৰ্থক শব্দ কৈছে। তাৰপিছত কৈছে আমাক যে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। চ' মগনে কি হ'ব? মাক যোগ অনিয়াৰ। লিখোতা কি হ'ব? লিখ যোগ অতা। ঘৰুৱা ঘৰ যোগ ৱা। যিকোনো এটা লিখিলে হৈ যায়, সহজ আছিলে প্ৰশ্ন দেখোন। ইয় নম্বৰ যে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। গতিকে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰিব দিছে, যেনেকৈ থুনুক থানাক। থুনুক থানাক মানে অস্ফুট বা অস্পষ্ট, তোতলা, যি সৰু বাচ্চা যেনেকৈ কথা কয়। চ' তোমালোকে থুনুক থানাক লিখি ব্ৰেকেটত এনেকৈ অস্পষ্ট বুলি দিবা বা অফুট দিবা বা তোতলা দি লিখিবা যে সৰু বাচ্চাটোৱে থুনুক থানাকে কথা পাতি আছে। তাৰপিছত চুকৰ ভেকুলী মানে কি? বাহিৰৰ জ্ঞান নথকা প্ৰাণী বা বাহিৰৰ জ্ঞান নথকা লিখিবা যে মানুহজন চকুৰ ভেকুলী। তেনেকুৱা ধোদৰ পচলা মানে এলেহুৱা, যে মানুহজন ধোদৰ পচলা। বাছ হৈ গ'ল, চিম্পুল, এটা লিখিলে হৈ যায়। তাৰপিছত জ্ঞান সম্প্ৰসাৰণ দিছে যে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। চ' কি কৰিবা? চোৰ গ'লে বুদ্ধি কি? যে চোৰ যেতিয়া যায় তেতিয়া বুদ্ধি ওলাই লাভ নাই, চোৰটোক আমি ধৰিব নোৱাৰিম। আৰু বৰষুণ গ'লে জাপি লৈ লাভ নাই, আমি যেতিয়া বৰষুণত তিতি যাওঁ তেতিয়া জাপি লৈ আৰু কি লাভ আছে? চ' এইটো নিশ্চয়কৈ পাৰিছা, ইয়াত কিন্তু 4 নম্বৰ আছিলে ঠিক আছে। তাৰপিছত এতিয়া আমাক আবেদন দিছে, মই কৈছিলোঁ যে আবেদন আহিবই। চ' আবেদনৰ যিটো পেটাৰ্ণ আছে সেই পেটাৰ্ণটোৰ মতে নিশ্চয়কৈ তোমালোকে পাৰিছা আবেদন কেনেকৈ লিখিব লাগে, নহয় জানো? চ' গতিকে ইয়াত কৈছে যে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ ছাত্ৰ ছাত্ৰী একতা সভাৰ এগৰাকী সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। চ' আবেদন পত্ৰত তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা বুলি কৈছে, যিহেতু আমি মেট্ৰিক পৰীক্ষাত নিজৰ নাম নিলিখোঁ ঠিক আছে। তাৰপিছত এইটো যিকোনো এটা বুলি কৈছে, নহয় ক খ দুটাই দিছে ন, যিকোনো এটা বুলি কৈছে। চাবা 17 নম্বৰটো যিটো আছিলে যে তলৰ যিকোনো এটা লিখা। গতিকে ভাৱ সম্প্ৰসাৰণ কৰিলে আৰু বাকীকেইটা লিখিব নালাগে। আৰু যদি ভাৱ সম্প্ৰসাৰণ লিখা নাই তেনেহ'লে আবেদন লিখিলে হৈ যায়। কিমান সহজকৈ দিছে বস্তুটো। তাৰপিছত মই কৈছোঁ কি ৰচনাটো তোমাৰ প্ৰিয় সাহিত্যিক আহিব, গতিকে সেইটো আহিলে। আৰম্ভণি, সাহিত্যিকগৰাকীৰ অৱদান, ভাল পোৱাৰ কাৰণ আৰু সামৰণি। 8 নম্বৰ পাই গ'লা যিসকলে পঢ়িছে ঠিক আছে। তাৰপিছত মই এইটোও কমন দিছিলোঁ, চব কমন দিছোঁ, মই দেখাই দিম সেইটো ভিডিঅ' বনাই। যে বৈচিত্ৰময় অসম নামৰ দ্ৰুত পাঠ্যত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা ঠিক আছে। চ' এইবিলাক মই কৈ দিছিলোঁ কমন। চ' মই জাষ্ট এইটো ভিডিঅ'ত তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো কৰাই দিওঁ। ইয়াত কি কৈছে যে তলত দিয়া গদ্যাংশৰ মূল ভাৱ লিখা। মূল ভাৱ দিছে 4 নম্বৰৰ কাৰণে। ইয়াত কৈছে যে সমাজৰ উন্নতি বিশেষকৈ নিৰ্ভৰ কৰে সাহিত্যিকৰ ওপৰত। এটা জাতিৰ সাহিত্য যিমান চহকী সেই জাতিৰ উন্নতি সিমান বহুল। এখন সমাজৰ সুখ দুখৰ ছবি ফুটি উঠে সাহিত্যত। সাহিত্যই বহুতো জাতিৰ বুৰঞ্জীত একোটা নতুন যুগ আনি দিয়ে। ফৰাচী দেশত যেতিয়া মানুহৰ ওপৰত অত্যাচাৰে সীমা চেৰাই গৈছিল, ফৰাচী সমাজত যেতিয়া অবিচাৰ বিয়পি ধৰিছিল, তেতিয়া ফৰাচী সাহিত্যিকৰ লেখকসকলে তেওঁলোকৰ সাহিত্যত সেইবোৰ ফুটাই নতোলা হ'লে ফৰাচী বিপ্লৱে বুৰঞ্জীত ঠাই নাপালেহেঁতেন। চ' এইটো মূলভাৱ কৈছে। চ' ইয়াত মূলভাৱটো লিখিব পৰা যে বুৰঞ্জীৰ খুবেই প্ৰয়োজন, কিয়নো বুৰঞ্জী অবিহনে আমি অতীতৰ বিষয়ে জানিব নোৱাৰোঁ, লগতে আমি সাহিত্য চৰ্চা কৰাটো যথেষ্ট দৰকাৰ। তাৰপিছত লিখিবা যে সমাজৰ উন্নতি বিশেষকৈ নিৰ্ভৰ কৰে সাহিত্য চৰ্চাৰ ওপৰত বা সাহিত্যিকৰ ওপৰত। সাহিত্যিকসকলে নিজৰ যিখিনি কৰ্মৰাজি থাকে, কৰ্মৰাজিৰ জৰিয়তে নিজৰ যিটো জাতি থাকে, যিহেতু আমাক ইয়াত কি কৈছে জাতিৰ উন্নতি, জাতি এটা কেনেকৈ আগবাঢ়িব পাৰে সেইটোৰ ওপৰত লিখে, আৰু যাৰ পৰা আগন্তুক বা নৱ প্ৰজন্মই সেইটো জানিব পাৰে। তাৰপিছত বুৰঞ্জীত যিসকল মানে সাহিত্যিকসকলে আগতীয়াকৈ ঘটা বা তেতিয়াৰ সময়ত ঘটা বস্তু বুৰঞ্জীত লিখিছিল বাবেহে আজি আমি বুৰঞ্জী হিচাপে বহুতো দেশৰ, যেনেকুৱা ফৰাচী বিপ্লৱৰ বিষয়ে জানো, যেনেকুৱা পলাচী বিদ্ৰোহৰ বিষয়ে জানো, আমাৰ শৰাইঘাট বিদ্ৰোহৰ বিষয়ে জানো। তেনেকৈ আমি বুৰঞ্জীত যদি সাহিত্যিকসকলে নিলিখিলে হয়, আমি বুৰঞ্জী বা ইতিহাসৰ বিষয়ে আমি নাজানিলোহেঁতেন ঠিক আছে। চ' এনেকৈ বস্তুখিনি লিখিব লাগিব। 4 নম্বৰ আছিলে, 3 পেজমান লিখিলে হৈ যাব, 4 নম্বৰ পাই যাবা। এতিয়া
গ্ৰুপ বি দিয়া আছে খ বিভাগ 25 নম্বৰ 75 আৰু 25 100 চ' ইয়াত তোমালোকৰ কানাই চাতুৰীৰ পৰা প্ৰশ্ন দিছে চ' আমি চাওঁ গ্ৰামাৰ ছেকশ্যন কি আছে গ্ৰামাৰ ছেকশ্যন ইয়াত আছে 28 নম্বৰত যে তলত দিয়া যিকোনো এটা বিপৰীত শব্দ লিখা যেনেকৈ উন্নতি বিপৰীত কৈছে অৱনতি কলা বগা তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখিব কৈছে গতিকে দৰা কইনা ককা আইতা তাৰপিছত গ নম্বৰ কৈছে যে তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা এটাৰ সমাৰ্থক শব্দ দিব কৈছে গতিকে বিপদ সমাৰ্থক কি হ'ব সমাৰ্থক কৈছে বিপদ আপদ ঠিক আছে নবীন নতুন তাৰপিছত অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা কি হ'ব অভি লগাব লাগে যে মই আজি এইটো অভিজ্ঞতা লাভ কৰিলোঁ বা মই আজি কিতাপ পঢ়ি বহুতো অভিজ্ঞতা লাভ কৰিলোঁ জাষ্ট অভি থাকিব লাগে ঠিক আছে এতিয়া নেক্সট কি দিছে আমাক খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱা যে কামটো যত্নৰে কৰিবা গতিকে কামটো যত্নৰে কৰিবাচোন ছয়কাৰছ আৰু দন্থান্য ইয়াত দিছে 6 নম্বৰ যে তলৰ বাক্যটি শুদ্ধকৈ লিখা যে কালিলৈ 1 বজাত আহিবা গতিকে শুদ্ধকৈ লিখিব কৈছে আমি লিখিম কাইলৈ 1 বজাত আহিবা ঠিক আছে তাৰপিছত দিছে তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা যিকোনো এটাৰ আধুনিক ৰূপ লিখিব দিছে যেনেকৈ বিগটীয়া ইয়াৰ আধুনিক ৰূপটো হৈছে বিগটি বিগু টয়কাৰটি আৰু সুমৰন্তে ইয়াৰ আধুনিক ৰূপটো হ'ব স্মৰণ কৰতা ঠিক আছে যাক আমি স্মৰণ কৰোঁ স্মৰণ কৰোতে ঠিক আছে স্মৰণ কৰোতে মানে সুমৰন্তে তাৰপিছত মই কৈছোঁ যে ছন্দ সূত্ৰ লিখি উদাহৰণ দিয়া আহিব 4 নম্বৰৰ কাৰণে দুটা আহিব যিকোনো দুটা ঝুমুৰি চৰণ ছবি দুলৰি এইবিলাক মই কৈ দিছিলোঁ নহয় সেইবিলাকৰ ভিতৰত এটা দুটা লিখিলে হৈ যায় ঠিক আছে ছন্দ থাকে 4 নম্বৰ মানে মাষ্ট ছন্দ থাকিবই চ' মই আশা কৰিছোঁ তোমালোকৰ পৰীক্ষা ভালে ভালে হৈছে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আমি আগন্তুক যিবিলাক পৰীক্ষা আছে সেইবিলাকৰ কাৰণে আমি তোমালোকৰ কাৰণে প্ৰিপাৰেশ্যন আৰু ইম্পৰ্টেণ্ট কমন দি যাম চ' আজিলৈকে আহোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই বাবে টেক কেয়াৰ